নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ তৃতীয় অধ্যায় ধাতু আৰু অধাতুৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰে আজি মই অংশ লৈছো ধাতুৰ ৰাসায়নিক ধৰ্ম আহা ছাত্ৰ ছাত্ৰীসকল আমি শিকিবলৈ লওঁ ধাতুৰনো ৰাসায়নিক ধৰ্মসমূহ বা ৰাসায়নিক বিক্ৰিয়াসমূহ কেনে ধৰণৰ ধাতুৰ ৰাসায়নিক ধৰ্ম সোৱা ছাত্ৰ ছাত্ৰীসকল ধাতুৰ ৰাসায়নিক ধৰ্ম বুলি কওঁতে আমি কি বুজিম ধাতুৱে কিহৰ সৈতে বিক্ৰিয়া কৰে বায়ুৰ সৈতে বিক্ৰিয়া কৰে আকৌ ধাতুৱে কিহৰ সৈতে বিক্ৰিয়া কৰিব পানীৰ সৈতে বিক্ৰিয়া কৰিব ধাতুৱে বায়ুৰ সৈতে বিক্ৰিয়া কৰে পানীৰ সৈতে বিক্ৰিয়া কৰে আৰু এসিডৰ সৈতে বিক্ৰিয়া কৰে আৰু লৱণৰ সৈতে বিক্ৰিয়া কৰে গতিকে ধাতুৱে কিহৰ সৈতে বিক্ৰিয়া কৰিব ধাতুৱে বায়ুৰ সৈতে বিক্ৰিয়া কৰিব আৰু পানীৰ সৈতে বিক্ৰিয়া কৰিব আৰু এসিড বা অম্লৰ সৈতে বিক্ৰিয়া কৰিব আৰু ধাতুৱে কিহৰ সৈতে বিক্ৰিয়া কৰিব লৱণৰ সৈতে বিক্ৰিয়া কৰিব আহা আমি প্ৰথম চাও ধাতুৱে বায়ুৰ সৈতে কেনেদৰে বিক্ৰিয়া কৰে আমাৰ প্ৰথম কাৰ্যকলাপ হৈছে বায়ুৰ উপস্থিতিত ধাতু জ্বলিলে কি পৰ্যবেক্ষণ পোৱা যায় বায়ুৰ উপস্থিতিত ধাতুৱে কেনে ধৰণৰ বিক্ৰিয়া কৰে আমি আগতে এই কাৰ্যকলাপ কৰি আহিছো সোৱা তোমালোকৰ মনত পৰিছে নে নাই আমাৰ কি হৈছিলে মেগনেছিয়ামৰ ফিটা আমি বায়ুৰ পৰিবেশত কি কৰিছিলো দহন কৰিছিলো তেতিয়া কি উৎপন্ন হৈছিলে বৃহৎ পৰিমাণৰ তাপ আৰু পোহৰ আৰু বগা ৰঙৰ গুৰি কিহৰ আছিলে ছাত্ৰ ছাত্ৰীসকল মেগনেছিয়াম অক্সাইড সোৱা মেগনেছিয়ামে বায়ুৰ পৰিবেশত দহন কৰাৰ ফলত কি উৎপন্ন হৈছিলে মেগনেছিয়াম অক্সাইড আৰু ই কেনেকৈ আছিলে বগা ৰঙৰ গুৰি গতিকে ধাতুৱে বায়ুৰ পৰিবেশত দহন হৈ কি উৎপন্ন কৰে অক্সাইড উৎপন্ন কৰে ধাতুৱে বায়ুৰ পৰিবেশত দহন হলে অক্সাইড উৎপন্ন হয় মনৰ ৰাখিবা ছাত্ৰ ছাত্ৰীসকল সোৱা বায়ুৰ উপস্থিতিত মেগনেছিয়ামৰ দহন কি গঠন হৈছিলে মেগনেছিয়ামৰ ফিটা যেতিয়া আমি গ্যাস বাৰ্ণাৰত দি দিছিলো তেতিয়া বৃহৎ শিখা উৎপন্ন হৈছিলে বৃহৎ তাপ উৎপন্ন হৈছিলে বৃহৎ পোহৰ উৎপন্ন হৈছিলে আৰু লগতে কি উৎপন্ন হৈছিলে বগা ৰঙৰ গুৰি মানে মেগনেছিয়াম অক্সাইড মানে কি উৎপন্ন হৈছিলে মেগনেছিয়াম অক্সাইড এতিয়া সোৱা মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে এতিয়া আমাৰ পৰ্যবেক্ষণ হৈছে মেগনেছিয়াম অক্সাইডৰ বগা গুৰি লাভ কৰা বৃহৎ পৰিমাণৰ তাপ আৰু পোহৰ লাভ কৰা আৰু উজ্জ্বল বগা শিখা এয়া হৈছে ধাতুৰ বায়ুৰ উপস্থিতিত দহন কি ধাতুৰ বায়ুৰ উপস্থিতিত দহন এতিয়া আমি চাও আহা ধাতুৱে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি ধাতুৰ অক্সাইড গঠন কৰে আমি ইয়াৰ পৰা এটা উপসংহাৰ লাভ কৰিছো কি লাভ কৰিছো ধাতু প্লাস অক্সিজেন কি উৎপন্ন হ'ব ধাতব অক্সাইড ধাতু প্লাস অক্সিজেন কি উৎপন্ন হ'ব ধাতব অক্সাইড এতিয়া আমি চাও উদাহৰণ অন্য এটা উদাহৰণ লও আহা তাম কি হৈছিলে তাম কপাৰ যেতিয়া আমি বায়ুৰ পৰিবেশত দহন কৰিছিলো তেতিয়া কি উৎপন্ন হৈছিলে কপাৰ অক্সাইড উৎপন্ন হৈছিলে কপাৰ অক্সাইডৰ তামৰ পৃষ্ঠ কি হৈ গৈছিলে কলা বৰণৰ হৈ গৈছিলে কিন্তু এই ক্ষেত্ৰত কি হৈছিল জানানে কপাৰ বা তাম নিজে জ্বলি যোৱা নাছিলে কি হৈছিলে যেতিয়া ই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া তামৰ ওপৰত এটা কি দেখা যায় কলা স্তৰ দেখা যায়
আৰু কি গঠন হয় কপাৰ টু অক্সাইড গঠন হয় গতিকে কপাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰাৰ ফলত কপাৰ নিজে জ্বলি নাযায় কি হয় তাৰ ওপৰত এটা কলা স্তৰ গঠন হয় আৰু সেই স্তৰটো কি হয় কপাৰ অক্সাইডৰ এটা কি স্তৰ গঠন হয় কি ৰঙৰ কলা বৰণৰ স্তৰ গঠন হয় গতিকে কপাৰ যোগ অক্সিজেন কি গঠন হয় কপাৰ টু অক্সাইড কপাৰ প্লাস অক্সিজেন কি গঠন হ'ব কপাৰ টু অক্সাইড ঠিক একেদৰে আমি যদি অন্য এটা ধাতুৰ কথা চিন্তা কৰো ধৰা এলুমিনিয়ামে যদি অক্সিজেনৰ লগত বিক্ৰিয়া ঘটাও তেনেহলে কি উৎপন্ন হ'ব জানানে এলুমিনিয়াম অক্সাইড কি উৎপন্ন হ'ব এলুমিনিয়াম অক্সাইড এলুমিনিয়াম যোগ অক্সিজেন কি উৎপন্ন হ'ব এলুমিনিয়াম অক্সাইড এলুমিনিয়াম যোগ অক্সিজেন কি উৎপন্ন হ'ব এলুমিনিয়াম অক্সাইড দেখিছা ছাত্ৰ ছাত্ৰীসকল ধাতু এটাক যেতিয়া বায়ুৰ উপস্থিতিত দহন কৰা হয় তেতিয়া কি উৎপন্ন হয় ধাতুটোৰ অক্সাইড উৎপন্ন হয় ম্যাগনেসিয়াম যোগ অক্সিজেন কি উৎপন্ন হ'ব ম্যাগনেসিয়াম অক্সাইড কপাৰ যোগ অক্সিজেন কি উৎপন্ন হ'ব কপাৰ অক্সাইড এলুমিনিয়াম যোগ অক্সিজেন কি উৎপন্ন হ'ব এলুমিনিয়াম অক্সাইড তাৰ পৰা তোমালোকে কি বুলি কবা ধাতু প্লাস অক্সিজেন কি হ'ব ধাতুৰ অক্সাইড মনৰ ৰাখিছেনে ছাত্ৰ ছাত্ৰীসকল দেখিছা কিমান সহজ ধাতু প্লাস অক্সিজেন কি উৎপন্ন হ'ব ধাতুৰ অক্সাইড আহা আমি চাও এলুমিনিয়ামে বায়ুৰ সৈতে বিক্ৰিয়া কৰি এলুমিনিয়ামৰ ওপৰত এটা কি স্তৰ গঠন কৰে অক্সাইডৰ স্তৰ গঠন কৰে আৰু এলুমিনিয়ামৰ অক্সাইডৰ সংকেত কি Al2O3 এলুমিনিয়াম প্লাস অক্সিজেন Al2O3 এতিয়া চোৱা ধাতুৰ অক্সাইডবোৰ ক্ষাৰকীয় প্ৰকৃতিৰ ধাতুৰ অক্সাইডবোৰ কি প্ৰকৃতিৰ ক্ষাৰকীয় প্ৰকৃতিৰ কিন্তু এইখিনিতে এটা ব্যতিক্ৰম আছে ব্যতিক্ৰমটো চোৱা এলুমিনিয়াম অক্সাইড আৰু জিংক অক্সাইডে এসিডিক বা আমলিক আৰু ক্ষাৰকীয় দুয়োটাই আচৰণ দেখায় আৰু এই যে দুয়োটা আচৰণ দেখায় তেনেকুৱা আমি কি বুলি কম অক্সাইড বিলাকক কি বুলি কম জানানে উভধৰ্মী বুলি কম উভধৰ্মী বা এম্ফোটেৰিক কি বুলি কম উভধৰ্মী বা এম্ফোটেৰিক আমি জানো ধাতুৰ অক্সাইডবোৰ কি প্ৰকৃতিৰ হয় ক্ষাৰকীয় প্ৰকৃতিৰ ধাতুৰ অক্সাইডবোৰ কি প্ৰকৃতিৰ হয় ক্ষাৰকীয় প্ৰকৃতিৰ কিন্তু ইয়াৰ মাজতে কিছুমান অক্সাইড আছে যেনে এলুমিনিয়াম অক্সাইড আৰু জিংক অক্সাইড কি দেখুৱায় আমলিক আৰু ক্ষাৰক দুৰে আচৰণ দেখুৱায় আৰু তেনেকুৱা অক্সাইড বিলাকক আমি কি বুলি কম উভধৰ্মী অক্সাইড এলুমিনিয়াম অক্সাইড আৰু জিংক অক্সাইড পৰীক্ষাত তোমালোকৰ প্ৰশ্ন আহিব পাৰে দুটা উভধৰ্মী অক্সাইডৰ নাম লিখা তেতিয়া তোমালোকে কি লিখিব লাগিব এলুমিনিয়াম অক্সাইড আৰু জিংক অক্সাইড এলুমিনিয়াম অক্সাইড Al2O3 আৰু জিংক অক্সাইড ZnO ঠিক আছে ছাত্ৰ ছাত্ৰীসকল ধাতুৰ অক্সাইডবোৰ ক্ষাৰকীয় প্ৰকৃতিৰ কিন্তু ইয়াৰে ব্যতিক্ৰম হৈছে এলুমিনিয়াম অক্সাইড আৰু জিংক অক্সাইডে আমলিক আৰু ক্ষাৰকীয় দুৰে আচৰণ দেখুৱায় চোৱা এনে অক্সাইডবোৰক আমি কি বুলি কৈছো এম্ফোটেৰিক অক্সাইড এম্ফোটেৰিক মানে কি এম্ফোটেৰিক মানে উভধৰ্মী মানে এসিড আৰু বেস এসিড আৰু ক্ষাৰক অম্ল আৰু ক্ষাৰক দুৰে ধৰ্ম দেখুৱায় চোৱা ধাতুৰ অক্সাইড এসিড আৰু ক্ষাৰকৰ সৈতে বিক্ৰিয়া হ'ব লৱণ আৰু পানী পাম আৰু উদাহৰণ হৈছে জিংক অক্সাইড আৰু এলুমিনিয়াম অক্সাইড দেখিছা ছাত্ৰ ছাত্ৰীসকল এম্ফোটেৰিক অক্সাইডে এসিড আৰু ক্ষাৰক উভয়ৰে সৈতে বিক্ৰিয়া কৰে আৰু বিক্ৰিয়াৰ ফলত কি উৎপন্ন হয় লৱণ আৰু পানী উৎপন্ন হয় উদাহৰণ হৈছে জিংক অক্সাইড আৰু এলুমিনিয়াম অক্সাইড এতিয়া চোৱা
ধাতুৰ অক্সাইড এসিড বা ক্ষাৰকৰ সৈতে বিক্ৰিয়াৰ ফলত কি হয় লৱণ আৰু পানী উৎপন্ন হয় এলুমিনিয়াম অক্সাইডে হাইড্ৰক্লৰিক এসিডৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে জানানে এলুমিনিয়াম ক্লোৰাইড আৰু পানীৰ সৃষ্টি কৰিছে এলুমিনিয়াম অক্সাইডে সোডিয়াম হাইড্ৰক্সাইডৰ লগতো বিক্ৰিয়া কৰিছে কৰি উৎপন্ন কৰিছে সোডিয়াম এলুমিনেট আৰু পানীৰ সৃষ্টি কৰিছে এই ক্ষেত্ৰত কি হৈছে হাইড্ৰক্লৰিক এসিড হৈছে অম্ল সোডিয়াম হাইড্ৰক্সাইড হৈছে ক্ষাৰক দেখিছানে Al2O3 একে এলুমিনিয়াম অক্সাইডে অম্লৰ সৈতেও বিক্ৰিয়া কৰিছে লগতে কাৰ সৈতে বিক্ৰিয়া কৰিছে ক্ষাৰকৰ সৈতেও বিক্ৰিয়া কৰিছে গতিকে যিবোৰ অক্সাইডে এসিড আৰু ক্ষাৰ অম্ল আৰু ক্ষাৰ দুয়োৰে লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে তেনেবোৰ অক্সাইডক আমি কি বুলি কম উভধৰ্মী অক্সাইড তেনেবোৰ অক্সাইডক আমি কি বুলি কম উভধৰ্মী অক্সাইড এতিয়া চোৱা মূল তথ্যসমূহত আমাৰ আহি পৰিছে এনডীকৰণ এনডীকৰণ হৈছে এটা প্ৰক্ৰিয়া য'ত এলুমিনিয়াম অক্সাইডৰ এটা ডাঠ প্ৰলেপ দিয়া হয় এলুমিনিয়াম অক্সাইডৰ এটা ডাঠ প্ৰলেপ দিয়া হয় আৰু ই কি হয় জানানে ইয়াৰ ফলত ই ধাতুটো ক্ষয় হোৱাৰ পৰা ৰক্ষা কৰে তাৰ মানে এলুমিনিয়ামক ৰক্ষা কৰিবলৈ কি কৰা হয় এনডীকৰণ কৰা হয় এনডীকৰণ হৈছে ধাতুটোৰ ওপৰত দিয়া এটা অক্সাইডৰ তৰপ যিয়ে এলুমিনিয়ামক ক্ষয় হোৱাৰ পৰা কি কৰে ৰক্ষা কৰে আৰু সেই প্ৰক্ৰিয়াক আমি কি বুলি কৈছো এনডীকৰণ বুলি কৈছো এনডীকৰণ প্ৰক্ৰিয়াই এলুমিনিয়ামক ৰক্ষা কৰে ক্ষয় হোৱাৰ পৰা ৰক্ষা কৰে বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এলুমিনিয়ামক ৰক্ষা কৰিবলৈ আমি কি প্ৰক্ৰিয়াৰ ব্যৱহাৰ কৰো এনডীকৰণ প্ৰক্ৰিয়া বা এনডাইজেশ্যন ঠিক আছে ছাত্ৰ ছাত্ৰীসকল চোৱা এলুমিনিয়ামৰ বস্তুত এনডৰ পৰিৱৰ্তন আৰু আমি কেনেকৈ কৰো এনডীকৰণ আমি সালফিউৰিক এসিডৰ সৈতে বিদ্যুৎ বিশ্লেষণ ঘটাও আমি কি কৰো এনডত সালফিউৰিক এসিডৰ সৈতে যদি বিদ্যুৎ বিশ্লেষণ ঘটাও তেতিয়া কি হয় ডাঠ অক্সাইডৰ এটা তৰপ গঠন হয় এলুমিনিয়ামৰ বস্তুত আমি কি কৰো এনডত সালফিউৰিক এসিডৰ সৈতে যদি বিদ্যুৎ বিশ্লেষণ ঘটাও তেতিয়া ডাঠ অক্সাইডৰ এটা তৰপ গঠন হয় আৰু এই ডাঠ অক্সাইডৰ তৰপটোৱে এলুমিনিয়ামক কি কৰে ক্ষয় হোৱাৰ পৰা ৰক্ষা কৰে সোৱা এতিয়া মূল তথ্য অন্য মূল তথ্য কিছুমান ধাতুৱে বায়ুৰ লগত বিক্ৰিয়া নকৰে দেখিছা এনে কিছুমান ধাতু আছে যি বায়ুৰ পৰিবেশত তুমি ৰাখি থোৱা কোনো ধৰণৰ বিক্ৰিয়া সংঘটিত নহয় তেনে ধাতু হৈছে সোণ আৰু ৰূপ তেনে ধাতু কি হ'ব সোণ আৰু ৰূপ যদি তোমালোকক সোধে দুটা ধাতুৰ নাম লিখা যিয়ে বায়ুৰ লগত বিক্ৰিয়া নকৰে তেতিয়া তোমালোকে কি বুলি ক'বা সোণ AU আৰু ৰূপ AG আকৌ বতাহত গৰম কৰিলে লোহা জ্বলি নাযায় কিন্তু শিখাত লোহাৰ গুৰি যোগ কৰিলে ই দ্ৰুত গতিত জ্বলি উঠে দেখিছানে লোহে বতাহৰ লগত কিন্তু বিক্ৰিয়া নকৰে কিন্তু যদি শিখাত আমি লোৰ গুৰি দিও তেনেহলে কি হৈ উঠিব দ্ৰুত গতিত জ্বলি উঠিব আমি আগতে এই কাৰ্যকলাপ কৰিছিলো নে নাই বাদামী ৰঙৰ ধোঁৱাৰ সৃষ্টি হৈছিল ফেৰিক অক্সাইড সৃষ্টি হৈছিল হয় নে নহয় তাৰ কাৰণে আমি সদায় টেষ্ট টিউব কি কৰিব লাগে আমি টেষ্ট টিউবটো সদায় আমি মুখৰ আগত ধৰি ৰাখিব নালাগে আমি বেকা কৈহে ধৰিব লাগে কাৰণ ই ধোঁৱাৰ সৃষ্টি কৰে ফিউম সৃষ্টি কৰে আহা ছাত্ৰ ছাত্ৰীসকল এবাৰ আমি চাও ধাতুৰ পানীৰ সৈতে বিক্ৰিয়া দেখিছা ধাতু কিছুমান ধাতুৱে কি কৰিব ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰিব কিছুমান ধাতুৱে কি কৰিব গৰম পানীৰ লগত বিক্ৰিয়া কৰিব আকৌ এনে কিছুমান ধাতু আছে যি ঠাণ্ডা পানীৰ লগতো বিক্ৰিয়া নকৰে
গৰম পানীৰ লগতো বিক্ৰিয়া নকৰে কিহৰ লগত কৰে জানানে ভাপৰ লগতহে কৰে উতলা বাষ্প উতলা পানীৰ ভাপৰ লগতহে বিক্ৰিয়া কৰে আমি এতিয়া চাই যাম কোনবোৰ ধাতুৱে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰে কোনবোৰ ধাতুৱে গৰম পানীৰ লগত বিক্ৰিয়া কৰে আৰু কোনবোৰ ধাতুৱে ভাপৰ লগত বিক্ৰিয়া কৰে আমাৰ যি কোমল ধাতু আছিল কোৱাচোন কোমল ধাতু তিনিটাৰ নাম কি আছিল বা তিনিটা কোমল ধাতুৰ নাম কোৱা কোমল ধাতু আছিল লিথিয়াম সোডিয়াম পটাছিয়াম কি আছিল লিথিয়াম সোডিয়াম পটাছিয়াম এই ধাতুৱে কি কৰে জানানে ঠাণ্ডা পানীৰ সৈতে বিক্ৰিয়া কৰে দেখিছা হেহে সোডিয়াম আৰু পটাছিয়ামক আমি সোডিয়াম আৰু পটাছিয়ামক সদায় কি কৰি ৰাখিব লাগে কেৰাচিন তেলত ডুবাই ৰাখিব লাগে ইহতে বায়ুৰ সংস্পৰ্শলৈ আহাৰ লগে লগে কি হয় বায়ুত জলীয় বাষ্প থাকে না থাকে তেতিয়া কি হয় ইয়াৰ পৰা দুৰ্ঘটনাৰ সৃষ্টি হয় প্ৰবলভাৱে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰে সোডিয়াম পটাছিয়াম এতিয়া চোৱা গৰম পানীৰ সৈতে বিক্ৰিয়া কৰে ম্যাগনেসিয়াম যদি খুধে গৰম পানীৰ সৈতে বিক্ৰিয়া কৰা ধাতুটোৰ নাম লিখা তেতিয়া তোমালোকে কি বুলি কবা গৰম পানীৰ সৈতে বিক্ৰিয়া কৰে ম্যাগনেসিয়াম আকৌ কেৱল ভাপৰ সহায়তহে কাম কৰে এলুমিনিয়াম আইৰন জিংক ভাপৰ লগত কোন কেইটা ধাতুৱে বিক্ৰিয়া কৰে এলুমিনিয়াম আইৰন জিংক ভাপৰ সৈতে বিক্ৰিয়া কৰে এলুমিনিয়াম আইৰন জিংক আকৌ পানীৰ সৈতে কোনো বিক্ৰিয়া নহয় এনে কিছুমান ধাতু আছে যাৰ পানীৰ সৈতে কোনো ধৰণৰ বিক্ৰিয়া নহয় কি ধাতু lead copper gold silver ৰূপ দেখিছা ছাত্ৰ ছাত্ৰীসকল এই ধাতুসমূহে কোনো ধৰণৰ বিক্ৰিয়া পানীৰ সৈতে নকৰে আকৌ চাওহা ক্যালসিয়াম ম্যাগনেসিয়াম পানীৰ সৈতে বিক্ৰিয়া কৰিলে হাঁহিবলৈ আৰম্ভ কৰে কাৰণ হাইড্ৰোজেন গেছৰ বুদবুদবোৰ ধাতুৰ লগত লাগি থাকে ক্যালসিয়াম আৰু ম্যাগনেসিয়ামে পানীৰ সৈতে বিক্ৰিয়া কৰিলে কি হয় জানানে ফাহি থাকে উপঙিবলৈ ধৰে কাৰণ তাৰ ফলত সৃষ্টি হোৱা হাইড্ৰোজেন গেছৰ বুদবুদবোৰৰ কাৰণে সোৱা আমি এতিয়া চাই যাও ঠাণ্ডা পানীৰ সৈতে বিক্ৰিয়া সোডিয়াম আৰু পটাছিয়াম সোডিয়াম আৰু পটাছিয়ামে ঠাণ্ডা পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰে সোডিয়াম আৰু পটাছিয়ামে তীব্ৰভাৱে দ্ৰুতভাৱে পানীৰ সৈতে বিক্ৰিয়া কৰে আৰু ফলত কি হয় উৎপন্ন হয় জানানে যথেষ্ট পৰিমাণৰ তাপৰ উদ্ভৱ হয় সেই কাৰণে এনে বিক্ৰিয়া কি বুলি কৈছে বহিঃতাপীয় বিক্ৰিয়া কি বিক্ৰিয়া বুলি কৈছে বহিঃতাপীয় বিক্ৰিয়া আকৌ এই ক্ষেত্ৰত কি হয় হাইড্ৰোজেন গেছ তৎক্ষণাত জ্বলি উঠে হাইড্ৰোজেন গেছ কি হৈ যায় তৎক্ষণাত জ্বলি উঠে গতিকে আমি খুব সাৱধানেহে এই বিক্ৰিয়া সংঘটিত কৰিব লাগিব সোৱা পটাছিয়াম প্লাস পানী পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ আৰু এই বিক্ৰিয়াত কি হৈছে যথেষ্ট পৰিমাণৰ শক্তিৰ উৎপন্ন হৈছে সোডিয়াম প্লাস পানী সোডিয়াম হাইড্ৰক্সাইড প্লাস হাইড্ৰোজেন শক্তি আৰু এই ক্ষেত্ৰত উৎপন্ন হোৱা হাইড্ৰোজেন গেছ কি হয় তৎক্ষণাত জ্বলি উঠে আহা সোৱা ছাত্ৰ ছাত্ৰীসকল পটাছিয়ামে পানীৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে KOH মানে পটাছিয়াম হাইড্ৰক্সাইড লগত হাইড্ৰোজেন H2 আৰু লগত শক্তিৰ উৎপন্ন হয় সোডিয়াম প্লাস পানী সোডিয়াম হাইড্ৰক্সাইড লগত হাইড্ৰোজেন আৰু লগত শক্তিৰ উৎপন্ন হয় এতিয়া ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে হাইড্ৰক্সাইড হাইড্ৰোজেন গেছ আৰু শক্তি উৎপন্ন কৰে আৰু এয়া হৈছে বহিঃতাপীয় বিক্ৰিয়া কি বিক্ৰিয়া বহিঃতাপীয় বিক্ৰিয়া এতিয়া সোৱা ক্যালসিয়াম ক্যালসিয়ামৰ পানীৰ সৈতে বিক্ৰিয়াটো এটা লেহেমিয়া প্ৰক্ৰিয়া ক্যালসিয়ামে পানীৰ সৈতে লেহেমিয়া ভাৱেহে বিক্ৰিয়া কৰে
আৰু এই বিক্ৰিয়াত কি হয় ক্যালসিয়াম হাইড্ৰক্সাইড লগতে হাইড্ৰোজেন গেছ উৎপন্ন হয় আৰু এই ক্ষেত্ৰত উৎপন্ন হোৱা হাইড্ৰোজেন গেছৰ প্ৰজ্বলনৰ বাবে ই যথেষ্ট নহয় সোডিয়াম আৰু পটাছিয়ামে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰে কিন্তু ক্যালসিয়ামে কি কৰে লেহেমিয়া ভাবেহে বিক্ৰিয়া কৰে ঠাণ্ডা পানীৰ সৈতে বিক্ৰিয়া কৰে কিন্তু ক্যালসিয়ামৰ বিক্ৰিয়া লেহেমিয়া আৰু এই ক্ষেত্ৰত যি হাইড্ৰোজেন গেছ উৎপন্ন হৈছে ই প্ৰজ্বলনৰ বাবে যথেষ্ট নহয় ক্যালসিয়াম প্লাস পানী কি উৎপন্ন হ'ব ক্যালসিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন ক্যালসিয়াম প্লাস পানী H2O ক্যালসিয়াম হাইড্ৰক্সাইড প্লাস হাইড্ৰোজেন গেছ সো এবাৰ আমি চাও গৰম পানীৰ সৈতে বিক্ৰিয়া ম্যাগনেসিয়ামে গৰম পানীৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে ম্যাগনেসিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে আৰু লগত কি গেছৰ সৃষ্টি হয় হাইড্ৰোজেন গেছৰ সৃষ্টি হয় ম্যাগনেসিয়াম ধাতুৱে গৰম পানীৰ লগতহে বিক্ৰিয়া কৰে মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল ম্যাগনেসিয়াম আৰু গৰম পানীৰ মাজৰ বিক্ৰিয়া ম্যাগনেসিয়াম আৰু গৰম পানীৰ মাজৰ বিক্ৰিয়া কি উৎপন্ন হয় ম্যাগনেসিয়াম হাইড্ৰক্সাইড এবাৰ আমি পঢ়িম ভাপৰ সৈতে বিক্ৰিয়া সোৱা ভাপৰ সৈতে বিক্ৰিয়া কৰে আইৰন এলুমিনিয়াম জিংক আদি ধাতুসমূহে ভাপৰ সৈতে ষ্টিম ভাপৰ সৈতে বিক্ৰিয়া কৰে আইৰনে পানীৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব Fe3O4 প্লাস হাইড্ৰোজেন কি হ'ব প্লাস হাইড্ৰোজেন দেখিছা ইয়াতে কি উৎপন্ন হৈছে Fe3O4 3Fe plus 4H2O ই হৈছে ভাপ উতলা বাষ্প ভাপ 3Fe plus 4H2O Fe3O4 plus hydrogen 3Fe plus 4H2O Fe3O4 plus hydrogen gas সোয়া ধাতুৰ ওপৰত ভাপৰ ক্ৰিয়াৰ ফলত আমি কি কি পৰ্যবেক্ষণ পাওঁ দেখিছা আমাৰ পৰীক্ষণীয় ধাতু বাৰ্নাৰ তাতে পানী তিয়াই ৰাখা গ্লাছুল আমাৰ নিৰ্গম নলী তাতে কি সৃষ্টি হৈছে হাইড্ৰোজেন গেছৰ সৃষ্টি হৈছে সোয়া এটো ধাতুৰ ওপৰত ভাপৰ ক্ৰিয়াৰ পৰ্যবেক্ষণ চিত্ৰ দেখুৱা হৈছে এতিয়া সোয়া উদাহৰণ বিলাক এলুমিনিয়ামে পানীৰ সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম অক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰিছে আইৰনে পানীৰ সৈতে বিক্ৰিয়া কৰি Fe3O4 আৰু হাইড্ৰোজেন গেছৰ সৃষ্টি কৰিছে গতিকে ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে ধাতুটোৰ অক্সাইড লগতে কি গেছৰ সৃষ্টি হৈছে হাইড্ৰোজেন গেছৰ সৃষ্টি হৈছে এতিয়া আমাৰ পৰ্যবেক্ষণ হৈছে ধাতুৰ অক্সাইড গঠন আৰু হাইড্ৰোজেন গেছৰ বিকাশ ধাতুৰ অক্সাইড গঠন আৰু হাইড্ৰোজেন গেছৰ বিকাশ ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি ধাতুৰ অক্সাইড আৰু হাইড্ৰোজেন গেছৰ সৃষ্টি কৰিছে সোয়া উপসংহাৰ ধাতুবোৰে পানীৰ লগত বিক্ৰিয়া কৰি হাইড্ৰোজেন গেছ আৰু ধাতুৰ অক্সাইড গঠন কৰে মোৰ লগত কৈ যোৱা ছাত্ৰ ছাত্ৰীসকল ধাতু যোগ পানী ধাতুৰ অক্সাইড যোগ হাইড্ৰোজেন ধাতু যোগ পানী ধাতুৰ অক্সাইড প্লাস হাইড্ৰোজেন ধাতু যোগ পানী ধাতুৰ অক্সাইড যোগ হাইড্ৰোজেন গেছ তোমালোকে আওৰাই থাকিবা ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি ধাতুৰ অক্সাইড আৰু লগত কি গেছৰ সৃষ্টি হয় হাইড্ৰোজেন গেছৰ সৃষ্টি হয় সোয়া ব্যতিক্ৰম এই ক্ষেত্ৰটো আমি এটা কি পাম ব্যতিক্ৰম পাম যিবোৰ ধাতু পানীৰ সৈতে বিক্ৰিয়া নকৰে মনত ৰাখিবা তোমালোকে কোনবোৰ ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া নকৰে সোণ ৰূপ হি যদি তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহে পানীৰ সৈতে কোনো ধৰণৰ বিক্ৰিয়া নকৰা তিনিটা ধাতুৰ নাম লিখা তোমালোকে কি লিখিবা সোণ ৰূপ হি এই ধাতুসমূহে পানীৰ সৈতে
কোনো ধৰণৰ বিক্ৰিয়া নকৰে তাৰ মানে পানীৰ সৈতে ইহত কি নিষ্ক্ৰিয় পানীৰ সৈতে ইহত কি নিষ্ক্ৰিয় এতিয়া সোৱা তোমালোকে এটা মোক কি দিব লাগিব টেষ্ট দিব লাগিব সোৱা তলৰ কোনটো ধাতুই গৰম পানীৰ সৈতে বিক্ৰিয়া কৰে কোৱা মোক শুদ্ধ উত্তৰটো কি হ'ব উত্তৰ হ'ব খ মেগনেছিয়ামে গৰম পানীৰ সৈতে বিক্ৰিয়া কৰে মোৰ দ্বিতীয় প্ৰশ্নলে সোৱা ধাতব অক্সাইড যিবোৰে এসিড আৰু ক্ষাৰ উভয়ৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সেইবোৰক কি বুলি কোৱা হয় উভধৰ্মী অক্সাইড আৰু উভধৰ্মী অক্সাইড কি আছিল উভধৰ্মী অক্সাইড কি আছিল জিংক অক্সাইড আৰু এলুমিনিয়াম অক্সাইড উভধৰ্মী অক্সাইডে আম্লিক আৰু ক্ষাৰক দুইৰে লগত বিক্ৰিয়া কৰে মোৰ তৃতীয় প্ৰশ্নটো হৈছে তলৰ বিক্ৰিয়া কেইটা সম্পূৰ্ণ কৰিব লাগে এলুমিনিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হ'ব এলুমিনিয়াম অক্সাইড কি উৎপন্ন হ'ব এলুমিনিয়াম অক্সাইড আইৰনে পানীৰ সৈতে বিক্ৰিয়া কৰিলে কি উৎপন্ন হ'ব Fe3O4 plus hydrogen Fe3O4 plus hydrogen আমি যদি এটো ব্যালেন্স কৰি দিও তো ইয়া 3 আহিব Al2O3 6 ইয়াতে আমাৰ যদি 2 আহে আৰু ইয়াতে আমাৰ কি হৈ যাব 4 হৈ যাব দেখা পাইছা ছাত্ৰ ছাত্ৰী সকল 4 এলুমিনিয়াম 2 দুগুণ 4 ইয়াত 4 এলুমিনিয়াম অক্সিজেন আছে 3 দুগুণ 6টা ইয়াতে সোৱা অক্সিজেন 2 3 গুণ 6টা আকৌ আমি যদি এটো সমতুল কৰো ইয়াতে আমি 3 দিব লাগিব ইয়াতে আমি কিমান দিব লাগিব 4 দিব লাগিব আৰু 4 দুগুণ 8 আমি ইয়াতে কি দিব লাগিব 4 দিব লাগিব মই সমতুল কৰিও তোমালোকক দেখুৱাইছো তোমালোকে ঘৰত ৰেগুলাৰ প্ৰেক্টিস কৰিবা এলুমিনিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম অক্সাইড উৎপন্ন কৰে আৰু আইৰনে পানীৰ সৈতে বিক্ৰিয়া কৰি Fe3O4 প্লাস হাইড্ৰোজেন গেছ উৎপন্ন কৰে গতিকে ছাত্ৰ ছাত্ৰী সকল আজি আমি পঢ়িলো ধাতুৰ ৰাসায়নিক বিক্ৰিয়া ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰে এসিডৰ সৈতে বিক্ৰিয়া কৰে হয় নে নহয় বায়ুৰ সৈতে বিক্ৰিয়া কৰে হয় নে ছাত্ৰ ছাত্ৰী সকল আৰু এই গুটেই ধাতুৰ ৰাসায়নিক ধৰ্মসমূহ আমি কি কৰিব লাগিব অভ্যাস কৰিব লাগিব গতিকে ছাত্ৰ ছাত্ৰী সকল আশা কৰো তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহো ধন্যবাদ